দ্বিতীয় দিনাও বজালিত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী গীত গাই গাই ব্যতিক্ৰমী হৈ NHM কৰ্মচাৰীসকলৰ প্ৰতিবাদ সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে বজালিৰ পাঠশালা শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়তো তিনিদিনীয়াকৈ গণতান্ত্ৰিকভাৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলে আজি দ্বিতীয় দিনাখনো দেখিবলৈ পোৱা গ'ল একেই দৃশ্য প্ৰতিবাদস্থলীৰ সন্মুখত হাৰ্টছপ জুবিন গাৰ্গক জনালে শ্ৰদ্ধাঞ্জলি সমকাম সমদৰমহা পেঞ্চনৰ ব্যৱস্থা ঠিকাভিত্তিক কৰ্মচাৰীক স্থায়ীভাৱে নিযুক্তি কৰা আদি দাবীৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে আনহাতে হাতে হাতে প্লেকাৰ্ড বেনাৰ লৈ প্ৰতিবাদ দি উজ্জ্বল কৰি তোলে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলে ইয়াৰ লগতে গান গায়ো প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলক নিউজ ডেস্ক ডিজিটেল আসাম লাইভ ধন্যবাদ জনাইছোঁ আমাৰ আজি দ্বিতীয় দিন যেটো কৰ্মবিৰতি চলি আছে যোৱা 29 অক্টোবৰ তাৰিখে সচলত প্ৰথম পৰ্যায়ত যেটো অসম ভিত্তিক এটা কৰ্মবিৰতি হৈছিলে আৰু এতিয়া জিলা ভিত্তিক কৰ্মবিৰতি 3, 4, 5 নৱেম্বৰত আমাৰ অহাকালি কৰ্মবিৰতি শেষ হ'ব আৰু আমাৰ NHM কৰ্মীখিনিৰ মাথো এটাই দাবী যে আমাক পে স্কেলখিনি প্ৰদান কৰিব লাগে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ যে আমাক 60 বছৰলৈকে কৰ্মজীৱন দিছে কিন্তু তাৰ মাজতে কিছু সুবিধাৰ পৰা আমি বঞ্চিত হৈ আছোঁ আমি আজি 2006 ৰ পৰা NHMত চাকৰি কৰি আছোঁ কিন্তু আমি মানে কামত মানে কোনোদিন কোনো গাফিলতি কৰা নাই কিন্তু আমাক চৰকাৰে মানে এনেকুৱা গাফিলতি কৰিছে মানে কোনোদিন আমাৰ ফালে চকু মেলি চোৱা নাই আমি মানে সদায় মানে বেছিকৈহে কাম কৰোঁ কোনো কাৰণত আমি কম কাম নকৰোঁ কিন্তু আমাৰ চৰকাৰে মানে আমাৰ কথা মানে সদায় মানে কোনোবা দিন লগ ধৰিব গ'লে মানে সদায় কয় চাই আছোঁ কিন্তু আজিলৈকে কোনো ক্ষেত্ৰতে আমাৰ কাম কোনোদিন কৰা নাই সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে এখন প্ৰেছ মিটত কৈছে মইতো গমে পোৱা নাই কি হৈছে কিন্তু সদায়তো আমি মেমৰেণ্ডাম লৈ আছোঁ মেমৰেণ্ডামখন ধুনীয়াকৈ আঁকোৱালি লয় কিন্তু মানে কোনোদিন আমাৰ মেমৰেণ্ডামখন খুলিয়ে চোৱা নাই নে কিয়ে কৰা নাই নাজানো কিন্তু মানে কোনো কাৰণতে তাৰমানে আমাৰ কৰা নাই মানে